শিক্ষকৰ মৃত্যুৰ পিছতে প্ৰাদেশিকীকৰণ কৰা হ'ল এখন বিদ্যালয় আৰু মৃত্যুৰ পিছত শিক্ষকৰ পৰিয়ালে লাভ কৰিলে চাকৰি নিয়মীয়াকৰণৰ খবৰ। কিন্তু ক'ত হ'ল এই ঘটনা চাওঁ হওক এই প্ৰতিবেদন। বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ'ল, শিক্ষকৰ চাকৰিও হ'ল, কিন্তু সোণালীৰ বাবে এই ঘোষণা বহু পলম হ'ল। মৃত্যুৰ এবছৰৰ পিছত নিয়মীয়া হ'ল শিক্ষয়িত্ৰী সোণালী মালিৰ চাকৰি। চৰকাৰী ঘোষণাৰ পিছত উৎফুল্লিত হোৱাৰ পৰিৱৰ্তে মৰ্মাহত সোণালীৰ পৰিয়াল। অৱশ্যে মানে বিদ্যালয়খন প্ৰাদেশিকৰণ কৰা হ'ল, কিন্তু মানে সোণালী দাস মৃত্যুৰ পিছত এবছৰ পিছত প্ৰভাৱতী ৰায় আৰু সোণালী মালী নামৰ দুগৰাকী শিক্ষিতা নিবনুৱাই 1990 চনত ধুবুৰী জিলাৰ আগমনী শিক্ষাখণ্ডৰ অন্তৰ্গত তামাৰহাটৰ মধ্য পেটেলা গাঁৱৰ শিক্ষাৰ পোহৰ বিলাবলৈ আৰু নিজৰ জীৱন গঢ় দিবলৈ মধ্য পেটলা অনুসূচিত জাতি প্ৰাথমিক বিদ্যালয় এখন স্থাপন কৰিছিল। কিন্তু বিধিৰ বিপাক 2020 চনত জটিল বেমাৰত আক্ৰান্ত হৈ বিদ্যালয়খনৰ সহ শিক্ষয়িত্ৰী সোণালী মালীয়ে ইহ সংসাৰৰ পৰা মেলানি মাগে। 4 ফেব্ৰুৱাৰীত বিদ্যালয়খন প্ৰাদেশিকীকৃত ঘোষিত হ'ল। নিয়মীয়াকৰণ কৰা হ'ল বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী সোণালী মালীৰ চাকৰি। কিন্তু দুৰ্ভাগ্যজনক কথা যে এই খবৰ পাবলৈ ইহ সংসাৰত জীয়াই নাথাকিল সোণালী। এবছৰ পূৰ্বে মৃত্যু ঘটে ৰোগাক্ৰান্ত সোণালী। স্বামীৰ আক্ষেপ জীৱিত অৱস্থাত চাকৰিটো পোৱা হ'লে সোণালীয়ে চিকিৎসাৰ অভাৱত অকালতে মৃত্যুক আঁকোৱালি ল'ব লগা নহ'লহেঁতেন। বিদ্যালয়খন যদি আগতে হ'লেহেঁতেন তেনেহ'লে হয়তো তেওঁৰ কিবা মানে এনেকুৱা পৰিস্থিতি নহ'লহেঁতেন, চিকিৎসা কৰাৰ কাৰণে টকা পইচা পালেহেঁতেন। সোণালী মালীৰ পৰিয়াললৈ আৰ্থিক অনুদান আৰু এটা চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ এতিয়া চৰকাৰক অনুৰোধ জনাইছে পৰিয়ালটোৱে। তামাৰহাটৰ পৰা চাহিদুল হকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ডুমডুমাৰ হাঁহচৰাৰ ফ্লিপকাৰ্ট কাৰ্যালয়ত নিশা চুৰিকাণ্ড। চোৰে লকাৰ ভাঙি লুটি নিলে প্ৰায় 7 লাখকৈ টকা। লগতে অতি কৌশলেৰে চোৰে লৈ গ'ল ডিজিটেল ভিডিঅ' ৰেকৰ্ডাৰ। তিনিচুকীয়া জিলাৰ ডুমডুমা থানাৰ অন্তৰ্গত হাঁহচৰাৰ ফ্লিপকাৰ্ট কাৰ্যালয়ত শুকুৰবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰিকাণ্ড। খুব নিপুণতাৰে আৰু চুৰিকাণ্ডৰ প্ৰমাণ নাৰাখিবলৈ চোৰে লৈ গ'ল চিচিটিভিৰ DVR। সন্ধিয়া 7:45 ফ্লিপকাৰ্ট কাৰ্যালয়টো বন্ধ কৰি কৰ্মচাৰীসকল ঘৰলৈ গুচি যায় আৰু আজি পুৱা কাৰ্যালয়টো খুলিবলৈ আহোঁতে প্ৰত্যক্ষ কৰে উক্ত ঘটনাটো। লকাৰ ভাঙি চোৰে প্ৰায় 7 লাখ টকা লৈ যোৱাৰ লগতে চিচিটিভি ভাঙি DVRটো চোৰে লৈ যায়। ইতিমধ্যে ঘটনাটো সন্দৰ্ভত ডুমডুমা আৰক্ষী থানাত ফ্লিপকাৰ্ট ডুমডুমা শাখাই এজাহাৰ দাখিল কৰিছে। ৰাতিপুৱা আহি চাইছোঁ তলা খোলা আছে, তলা ভঙা আছে আমাৰ অফিচটো। তাৰপিছত মোৰ লগে লগে আমাৰ অফিচৰ ইনচাৰ্জ আছে ইন হাউচৰ টিমত মই জনাই দিলোঁ এনেকুৱা হৈছে। তাৰপিছত ক'লে ঠিক আছে তুমি তাতে থাকা, আমি আহি আছোঁ বুলি ক'লে। তাৰ ভিতৰত গৈ চাইছোঁ আমাৰ লোকেল ভঙা আছে, গডৰেজটো ভঙা আছে। তাৰপিছত আমাৰ DVR চিচিটিভি সেইটোও ভঙা আছিলে। DVRটো লৈ গ'ল লৈ গৈছে। ডিগবৈ পাৰিণা কাকতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। নিশা মহানগৰীৰ জালুকবাৰী সমীপৰ খনামুখত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাৰ পিছতে ৰাজপথত জ্বলি উঠিল এখন ট্ৰাক। কেৱল এই নহয়, একে স্থানতে দুৰ্ঘটনাগ্ৰস্ত হ'ল আন এখন বাহনো। ৰাজপথত দপদপকৈ জ্বলিল ট্ৰাক। নিশা মহানগৰীত জালুকবাৰী সমীপৰ খানামুখৰ ঘটনা। এক পথ দুৰ্ঘটনাৰ পিছতে ৰাজপথত জ্বলি উঠিল ট্ৰাকখন। আৰু এইবাৰ চাওক এই ব্যক্তিগত বাহনখন পথৰ দাঁতিত পৰি আছে। বাহনখন
কেৱল এয়াই নহয়, একে স্থানতে দুৰ্ঘটনাগ্ৰস্ত হৈছে আন এখন বাহনো। 3খন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ এখন ডাম্পাৰ। মাটি কঢ়িওৱা এখন ডাম্পাৰে ৰাজপথত মাটি পেলাই থৈ যোৱাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাত পতিত হয় 3খনকৈ বাহন। এখন ছুইফ্ট ডিজায়াৰ বাহন পথৰ কাষৰ নলাত পৰাৰ লগতে এখন বালিৰ ট্ৰাকে ষ্ট্ৰীট লাইটৰ খুঁটাত খুন্দা মাৰি জ্বলি উঠে। আন এখন বালিৰ ট্ৰাক বাগৰি পৰে ৰাষ্ট্ৰীয় ঘাইতে। ভাগ্যক্ৰমে দুৰ্ঘটনাটোত হতাহত নহল কোনো লোকৰ। পৰৱৰ্তী সময়ত জালুকবাৰী যান বাহন আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। নগাঁৱত বিজেপিয়ে ভোটাৰক আকৰ্ষিত কৰাৰ বাবে লৈছে এক নতুন শ্লোগান। নগাঁৱত বিজেপিৰ নিৰ্বাচনী শ্লোগান আমাৰ নগাঁও আমাৰ গৌৰৱ। বিধায়ক ৰূপক শৰ্মা আৰু বিজেপিয়ে এই শ্লোগানেৰে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। উন্নয়নৰ বাৰ্তা লৈ ভোটাৰৰ কাষত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা। নগাঁৱত 12টাকৈ পথৰ শুভাৰম্ভৰে ৰাইজক ৰূপক শৰ্মাই কয়, বিগত 5 বছৰত নগাঁৱত বাট পথৰ কাম সম্পূৰ্ণ হ'ল, কিন্তু নগাঁৱক লৈ এতিয়াও মোৰ বহু সপোন বাকী। নগাঁৱক গুৱাহাটীৰ নিচিনা কৰিব নোৱাৰিলেও গুৱাহাটীৰ পিছতেই নগাঁৱক প্ৰতিষ্ঠিত কৰাৰ বাবে অনাগত দিনত নগাঁও চহৰত নিৰ্মাণ কৰা হ'ব ফ্লাইঅভাৰৰ লগতে বহু অভিলাষী প্ৰকল্প। এইটো এনেকুৱা নহয় যে নিৰ্বাচন আহিছে, কামৰ শুভাৰম্ভ হ'ব আৰু এই কামসমূহ নিৰ্বাচনৰ আগে আগে শেষ হ'ব। মই আজি এই য'ত বৰ্তমান আছোঁ, এই ৰাস্তাটো হৈছে আপোনাৰ বহুত যিটো সমস্যা আছিলে, এই সমস্যা আজি সমাধান কৰিছোঁ। যদি আপুনি দেখা পাইছে যোৱা সময়ছোৱাত নগাঁৱত 8 শতাধিক ৰাস্তা নিৰ্মাণ হৈছে, সকলোবোৰ ৰাস্তা কাম হৈছে। নগাঁওবাসী ৰাস্তাৰ সাক্ষী আছে আৰু আজিও এই ধৰণৰ যি 12টা ৰাস্তা আজি আমাৰ কামৰ শুভাৰম্ভ হ'ব। অহা কাইলৈৰ পৰহিলৈ পৌৰসভাৰ অধীনত কেইবাটাও ৰাস্তা আমি কামৰ শুভাৰম্ভ কৰিম। ইফালে নগাঁৱত উন্নয়ন হোৱা নাই বুলি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত ৰূপক শৰ্মাই কয়, ৰকিবুলে কোনযোৰ চশমা পিন্ধে মই নাজানো, কোনখন চশমা পিন্ধি আছে কিন্তু নগাঁৱৰ উন্নয়নৰ বিষয়ে সাধাৰণ ৰাইজক সুধিলেই তেওঁ উত্তৰ পাব। বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত নিৰ্বাচনী অধিসূচনাৰ পূৰ্বে বিভিন্ন উন্নয়নমূলক কাম সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে এতিয়া নিশাও বিধায়কগৰাকীক ৰাজপথত ব্যস্ত থকা পৰিলক্ষিত হৈ পৰিছে। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ অব্যাহত ৰাখিম, সময় বিৰতি। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। ঢেকিয়াজুলিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম। মোদী ভ্ৰমণৰ পূৰ্বে ঢেকিয়াজুলিত বৰ্তমান উপস্থিত হৈছেগৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পদযাত্ৰাত অংশগ্ৰহণ কৰিছে শ শ লোকে। পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাম এতিয়া এই মুহূৰ্তত। আৰু পুনৰ এবাৰ কৈছো যে ঢেকিয়াজুলিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে। অজস্ৰ লোকৰ সমাগম তাত দেখিবলৈ পোৱা গৈছে। পদযাত্ৰাটো ঠিক যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে। আৰু পুনৰ এই কথা উল্লেখ কৰিবই লাগিব যে মন্ত্ৰীগৰাকী য'তেই উপস্থিত হয় ত'তেই এনেধৰণে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটে। ৰাইজৰ মাজত মন্ত্ৰীগৰাকীক এবাৰ সাক্ষাৎ পাবৰ বাবে এক উৎসুকতা দেখিবলৈ পোৱা যায়। এই মুহূৰ্ততো যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। পদযাত্ৰা কিন্তু এই পদযাত্ৰাটো নিশ্চিতভাৱে যথেষ্ট সংখ্যক লোকৰ সমাগম হ'ব, হয়তো শ শ হাজাৰ হাজাৰ লোকৰ সমাগম হ'ব। কিন্তু পুনৰ কৈছো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ পূৰ্বে এয়া উপস্থিত হৈছেগৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মোদী ভ্ৰমণৰ পূৰ্বে ঢেকিয়াজুলিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দলীয় কাৰ্যকৰ্তাসকল, দলীয় কৰ্মকৰ্তাসকল, লগতে অগণন লোক, তাৰোপৰি যিসকল সাধাৰণ ৰাইজ বীৰ দিবাত পাব নোৱাৰা এটা অৱস্থা, তাতে গধূলিৰ সময়, গতিকে ইমান সংখ্যক লোকৰ তাত সমাগম ঘটা দেখিবলৈ পোৱা গৈছে। আৰু সহজে অনুমান কৰিব পাৰি যে কিমান সংখ্যক লোকৰ সমাগম হ'ব এই পদযাত্ৰাত, সেয়া সহজেই অনুমান কৰিব পাৰি।
আমি দেখুৱাই গৈছোঁ পদযাত্ৰা আৰম্ভ হৈছে পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ যথেষ্ট সংখ্যক লোক পুনৰ এবাৰ কৈছোঁ যে এই মুহূৰ্তত আমি যিটো দৃশ্য দেখুৱাইছোঁ তাত বহু সংখ্যক লোক আছে গতিকে পৰৱৰ্তী সময়লৈ এই পদযাত্ৰা যেতিয়া আৰম্ভ হ'ব তেতিয়াও হয়তো যথেষ্ট সংখ্যক লোকৰ লাহে লাহে আৰু অধিক সংখ্যা বাঢ়ি যোৱাৰ সম্ভাৱনাও আছে এয়া মন্ত্ৰীগৰাকী কেমেৰাত বন্দী হৈছে দৃশ্য কিন্তু তাৰ মাজতে চেলফি গতিকে চেলফি পৰ্ব থাকিবই ৰাইজৰ এই আজিৰ তাৰিখত দেখিবলৈ পোৱা যায় যে মন্ত্ৰীগৰাকীৰ সৈতে এখন চেলফি তুলিবৰ বাবে ৰাইজ এনেকৈ সাজু হৈ থাকে বা অপেক্ষা কৰি থাকে এয়া মন্ত্ৰীগৰাকীৰ সৈতে চেলফি তোলা মুহূৰ্ত আৰু সেয়া আমাৰ কেমেৰাত বন্দী হৈছে আমি দেখুৱাই গৈছোঁ তাৰ মাজতেই অগণন সুৰক্ষা কৰ্মীৰ মাজতো কিন্তু চেলফি তুলিবলৈ কোনেও নেৰে অৰ্থাৎ এটা সুযোগ লাগে মন্ত্ৰীগৰাকীৰ সৈতে কেমেৰাৰ ফ্ৰেমত একেলগে আবদ্ধ হ'বৰ বাবে এয়াই হৈছে জনপ্ৰিয়তা এয়াই হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনৰ পূৰ্বে এনেধৰণৰ ৰূপত দেখিবলৈ পোৱা যায় মন্ত্ৰীগৰাকীক প্ৰায় গতিকে এইবেলিও ব্যতিক্ৰম নহয় এইবেলি এক অন্যান্য ৰূপত তেওঁ ওলাইছে ইয়াৰ পূৰ্বে যেনেধৰণে তেওঁ প্ৰচাৰ চলাইছিল কিন্তু এইবেলি এক অন্য ৰূপ ইয়াৰ পাছত হয়তো নিৰ্বাচনৰ ঠিক আগে আগে প্ৰচাৰ অভিযানৰ সময়ত আৰু এটা আমি অন্য ৰূপ দেখিবলৈ পাম কিন্তু আজি আমি দেখুৱাই গৈছোঁ এয়া মোদী ভ্ৰমণৰ পূৰ্বে ঢেকীয়াজুলিত উপস্থিত হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইবাৰ চাইকেল যাত্ৰাৰ পৰিৱৰ্তে পদযাত্ৰা ঢেকীয়াজুলিত অজস্ৰ লোকৰ সমাগম চেলফি পৰ্ব যুৱ প্ৰজন্ম আগবাঢ়ি গৈছে মন্ত্ৰীগৰাকীৰ সৈতে এখন চেলফি ল'বৰ বাবে তাৰ মাজতে কিন্তু ৰাইজে তাত ফুল ছটিয়াইছে গামোচা পিন্ধাইছে আৰু তাৰ মাজত মন্ত্ৰীগৰাকীৰ সৈতে পুনৰ এক চেলফি তুলিবলৈ এখন ফটো তুলিবৰ বাবে সাজু পদযাত্ৰা কৰিবলৈ হয়তো সহজে হ'বই পৰা নাই কাৰণ ইমান সংখ্যক লোক তাত আছে যে ভালকৈ খোজকাঢ়ি ওলাই আহিব পৰাটোৱে যেন সমস্যাৰ সৃষ্টি হৈছে তাৰ মাজতে কিন্তু হাঁহি মুখে ওলাই আহিছে মন্ত্ৰীগৰাকী আৰু কিছু সময় পূৰ্বে আমি দেখুৱাইছিলোঁ যে এখন ফটো তুলিবৰ বাবে তাত ভিৰ কৰা দেখিবলৈ পোৱা গৈছিল অজস্ৰজনে বিশেষকৈ যুৱ প্ৰজন্ম আমি এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাই গৈছোঁ দৃশ্যসমূহ আৰু আমাৰ কেমেৰাত বন্দী হৈছে মন্ত্ৰী পীযুষ হাজৰিকাকো দেখিবলৈ পোৱা গৈছে তাৰ মাজতে এয়া ৰাইজে আদৰণি জনাইছে পদযাত্ৰাত ঠায়ে ঠায়ে ৰাইজে আদৰণি জনাইছে হাঁহি মুখে তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে তাৰ মাজতে চেলফি এখন তুলিবলৈ হেতাও পৰা লাগিছে প্ৰত্যেকগৰাকী লোকে এখন গামোচা পিন্ধাই এখন চেলফি তুলিবলৈ পাহৰা নাই তাৰ মাজে মাজে পদযাত্ৰা আৰম্ভ হৈছে এয়া পদযাত্ৰা আৰম্ভ হৈছে মন্ত্ৰীগৰাকী এয়াই হৈছে এক জনপ্ৰিয়তা আজি ঢেকীয়াজুলিৰ পৰা আমি পোনপটীয়াকৈ দেখুৱাই গৈছোঁ আৰু এনেধৰণে আগবাঢ়ি আহিছে এইবাৰ চাইকেল ৰেলী নহয় এইবাৰ পদযাত্ৰা কিছুদিন পূৰ্বে যিহেতু এক নগাঁৱতে হওক বা তাৰ পূৰ্বে গোলাঘাট তাৰ পূৰ্বে ঠিক তেনেধৰণে কিছুদিন পূৰ্বে আমি দেখুৱাইছিলোঁ বৰচলাৰ পৰা গতিকে চাইকেল আৰু এবাৰ খোজকাঢ়ি মটৰচাইকেল ৰেলী দেখুৱালোঁ তাৰপাছত চাইকেল ৰেলী তাৰপাছত এইবেলি খোজকাঢ়ি এয়া কি ষ্ট্ৰেটেজি সেয়া মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাইহে জানিব কিন্তু যি কি নহওক এবাৰ পদব্ৰজে মন্ত্ৰীগৰাকী দেখিবলৈ পোৱা গৈছে সন্ধিয়াৰ সময় আৰু ঢেকীয়াজুলিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ হাজাৰ হাজাৰ লোকৰ সমাগম প্ৰথমাৱস্থাত দেখিবলৈ পোৱা যায় যে কিছু সংখ্যক দলীয় কৰ্মকৰ্তা আহে আৰু ঠায়ে ঠায়ে ৰাইজ সংযোজন হৈ গৈ থাকে যিমানেই আগবাঢ়ি গৈ থাকে যিমানেই চাইকেল ৰেলীয়ে হওক বা আজি পদযাত্ৰা দেখিবলৈ পোৱা গৈছে যিমানেই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আগবাঢ়ি গৈ থাকে সিমানে অসংখ্যজন তেওঁৰ পাছে পাছে শাৰী দীঘলীয়া হৈ গৈ থাকে ঠায়ে ঠায়ে সুযোগ এৰা নাই আন এজন ব্যক্তিয়েও এয়া আমি দেখুৱাই গৈছোঁ তাৰ মাজতে এখন ফটো তুলিবৰ বাবে হেতাও পৰা নিজৰ মোবাইল কেমেৰাত আবদ্ধ কৰিবৰ বাবে হেতাও পৰা আৰু ওচৰৰ পৰা মন্ত্ৰীগৰাকীক পোৱাৰ এক আনন্দ সুকীয়া গতিকে সেইবাবে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে একে হাঁহি মুখেৰে আগবাঢ়িছে মন্ত্ৰীগৰাকী ক'তো অলপো যেন তেওঁৰ ভাগৰ লগা নাই এক দেখিবলৈ পোৱা যায় যে পুৱাৰ ভাগৰে পৰা আজিৰ দিনটো দেখিবলৈ পোৱা গৈছিলে এক বিশাল জনসভা য'ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আহি উপস্থিত হৈছিল গতিকে সেয়া এটা ব্যস্ত তেওঁৰ যি কৰ্মসূচীৰ মাজত পুনৰ এইবাৰ ঢেকীয়াজুলি গতিকে ইমানখিনি ব্যস্ততাৰ মাজতো কিন্তু ক'তো অলপো ভাগৰি পৰা দেখিবলৈ পোৱা নাযায় তাৰ মাজতে একেধৰণে ৰাইজে কোনোৱে আঁঠু লৈছে কোনোৱে ফুল ছটিয়াইছে গামোচা পিন্ধাইছে তেওঁ হাঁহি হাঁহি ধন্যবাদ জ্ঞাপন কৰিছে তাৰ মাজতে চেলফি পৰ্বটো আছে এই ঠাইখিনিত যথেষ্ট লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে বহু সংখ্যক লোক আগবাঢ়ি আহি তেওঁক বাট ঠিক আগুচি ধৰাৰ দৰে ধৰিছে হয়তো খন্তেক সময় তেওঁৰ সৈতে এটা ছেকেণ্ড তেওঁলোকে পাৰ কৰিব বিচাৰিছে এই সময়খিনি তেওঁৰ সৈতে দুটা কথা পাতিব বিচাৰিছে এবাৰ ওচৰৰ পৰা চাব বিচাৰিছে আৰু আমাৰ কেমেৰাও ঢুকি পাইছে একেবাৰে ওচৰৰ পৰাই আমি দেখুৱাই গৈছোঁ তাৰ মাজতে তেওঁ বুজাবলৈ চেষ্টা কৰিছে যে কিছু বাট যাতে এৰি দিয়ে কাৰণ যথেষ্ট ঠেলা হেঁচা হৈছে গতিকে তাৰ মাজেৰে তেওঁ আগবাঢ়ি যাব আনহাতে
ঢেকীয়াজুলিৰ যিহেতু সামগ্ৰিক যি পৰিৱেশ সেই পৰিৱেশ তাৰোপৰি ৰাইজৰ মাজত সেই কালি সভাৰ বাবে যেনেধৰণৰ এটা উৎসুকতা থাকিব লাগে উৎসাহ থাকিব লাগে সেয়া প্ৰচাৰ কৰিবৰ বাবে মন্ত্ৰীগৰাকী উপস্থিত হৈছেগৈ আৰু আমি দেখুৱাই গৈছোঁ এয়া পদব্ৰজে এইবাৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাইলৈ এটা বিশেষ দিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি উপস্থিত হ'বহি গতিকে জেৰেঙা পথাৰৰ দৰে যাতে জেং নহয় তাৰ বাবে আগতীয়াকৈ প্ৰস্তুতিসমূহৰ যথেষ্ট পৰ্যবেক্ষণ কৰা হৈছে তাত উপস্থিত হোৱা গৈ দেখিবলৈ পোৱা গৈছে স্বাস্থ্যমন্ত্ৰীগৰাকী কেইবাবাৰো গ'ল ঠিক তেনেধৰণে মুখ্যমন্ত্ৰীগৰাকীয়েও গৈ চোৱা দেখিবলৈ পোৱা গৈছে গতিকে সকলোবোৰ যাতে ঠিকে থাকে কাইলৈ পাৰ হৈ যায় বিশেষভাৱে জেৰেঙা পথাৰৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবেও সকলো ধৰণৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু আজি এয়া এক প্ৰকাৰ ক'ব পাৰি যে ৰাইজৰ মাজলৈ গৈছে মন্ত্ৰীগৰাকী আৰু ৰাইজৰ সৈতে এনেধৰণে আগবাঢ়ি আহিছে খোজকাঢ়ি আগবাঢ়ি আহিছে তাৰ মাজত হাঁহি মুখেৰে সকলোকে অভিবাদন জনোৱা দেখিবলৈ পোৱা গৈছে পুনৰ কৈছোঁ একেধৰণৰ সপ্ৰতিভ ৰূপত দেখিবলৈ পোৱা গৈছে মন্ত্ৰীগৰাকী আৰু চিটি 18ত ইমানেই ইয়াৰে সৈতে বিদায় লৈছোঁ নমস্কাৰ